কিয় তুমি অসুৰৰ দাসত্ব কৰিছা স্বীকাৰ হয় মোৰ অপমান হলে মই অসুৰৰ দাসী কিন্তু পিতা তুমি মুক্ত হোৱা পিতা তুমি মুক্ত হোৱা তোক মই অসুৰৰ কবলত পৰি ভাঙি ছিগি চৰুমাৰ হৈ যাবলৈ দিব নোৱাৰো মোৰ বাবে তুমি অলপো নকৰিবা চিন্তা মাথো তুমি মুক্ত হোৱা পিতা তুমি মুক্ত হোৱা ভালদৰে ভাবি চাই পিতা এই যৌৱনৰ বেলাত সন্যাসিনী হৈ তই যি বিষ্ণু প্ৰেমত মতলীয়া হৈ আছ পিতা কিয় মোৰ মুক্তিৰ বাবে এই সকলোবোৰ অখণ্ডনত পিতা এয়াই প্ৰেম পিতা স্বৰ্গ পিতা ধৰ্ম পিতা তোমাৰ বাবে মই সকলো কাৰ্য কৰিব পাৰিম পিতা সকলো কাৰ্য কৰিব পাৰিম সুন্দৰ অতি সুন্দৰ তোমাৰ পিতৃ পূজা শান্তিৰ নিজৰা আনন্দৰ মন্দাকিনী আৰু মোৰ মাতৃ পূজা বিশ্বৰ প্ৰলয় প্ৰতিহিংসাৰ জ্বালামুখী দেৱজিৎ লৈ যোৱা ইহঁতক পোতাহাললৈ নৰ যদিহে মই তোমাক ছবি ৰূপে কৰো বৰণ তেন্তে মুক্তি দিবানে মোৰ পিতা মোৰ আজ্ঞাপালি সকলোৱে যদি নিজ কাৰ্যত হৈ অগ্ৰসৰ কাৰ্য শেষ হোৱাৰ লগে লগেই সকলোকে মই মুক্তি দিম শুনা বিশ্বপ্ৰেমী ইন্দুমতী নৰকাসুৰ এজন বিশ্ববিজয়ী মহাবীৰ তিৰুকৰ অধিপতি জয়লোকাধিপতি নৰকাসুৰৰ লগত সামান্য শিল্পী কন্যাৰ বিবাহ অসম্ভৱ কেতিয়াও হ'ব নোৱাৰে দেৱবালা তোমাক মই মুক্তি দিছো তোমাক নৰকে পত্নীৰ স্থান নিদিয়ে কদাপি মাতৃ পূজা তই কৰ আবিয়াক সিমানে যদি মাতৃৰ প্ৰতি তোৰ প্ৰেম তেন্তে নৰক নাৰীৰ জীৱনৰ ব্যাথা তই নুবুজিলি কিয় নৰক তই হাৰি যাব নোৱাৰ নৰক তই হাৰি যাব নোৱাৰ তোৰ ওপৰত লম মই ভীষণ প্ৰতিশোধ নৰক তোৰ ওপৰত লম মই ভীষণ প্ৰতিশোধ
তুমি যথাধাৰী শ্ৰীমন্ত পুৰুষ মোৰ প্ৰণিবাদ কৰিবা গ্ৰহণ। মোৰ নাম বশিষ্ঠ বজ্ৰ। মণিবৰ কওকচোন কিবা হেতু আহি উপস্থিত হ'ল এই প্ৰাগজ্যোতিষত? মই দেৱী কামাখ্যাক দৰ্শন কৰিম বুলি ইয়ালৈ আহিছো। হে মণিবৰ, মহাৰাজ নৰকৰ অনুমতি অবিহনে মই আপোনাক এই ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰো মণিবৰ। শুনক মণিবৰ, মহাৰাজ নৰকৰ আদেশ গোসানী মন্দিৰৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোনেও যাতে ৰাজ্যত প্ৰৱেশ নকৰে, অন্যথা গুৰুতৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। মই এজন সামান্য তপস্বী, তোমাৰ মহাৰাজে জানো ব্ৰাহ্মণ সন্যাসীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি ৰখা নাই? হে মুনিবৰ, তলৈক্য বিজয়ী বীৰ নৰকাসুৰে দেৱতা ব্ৰাহ্মণৰ শিৰত পদাঘাত কৰি এই সৃষ্টি উলট পালট কৰিছে। মই আপোনাক কামাখ্যা দৰ্শনৰ সৌভাগ্যৰ পৰা বঞ্চিত কৰিলো। বহু আশা কৰি ইয়ালৈ আহিছিল, বহু কষ্ট কৰি ইয়ালৈ আহিছিল। দেৱী মা দৰ্শন নোপোৱা পৰ্যন্ত ইয়াৰ পৰা মই নাযাৱাতৰে মুনিবৰ, তোমাৰ অনুমতি নোপোৱালৈকে সৌ সন্ধ্যা ললিতাৰ কাষতে মই অপেক্ষা কৰিম। মুনিবৰ, কিমান দিনলৈ আপুনি কৰিব অপেক্ষা? মই ৰাজজ্ঞ অমান্য কৰিব নোৱাৰো মুনিবৰ। যিমান দিনলৈকে তোমাৰ অহংকাৰী ৰজাৰ জীৱন শেষ নহয়। পাহৰি নাযাব, কৰ্তব্যৰত মই ৰজাৰ আদেশ পালনেই একমাত্ৰ লক্ষ্য আমাৰ। শুনা হেৰা নৰকৰ অনুচৰ, মুনিবৰ, তোমাৰ ঈশ্বৰ নৰকে আজি আসুৰিক তেজত লিপ্ত হৈ আসন্ন মৃত্যুৰ সন্মুখত যি পৈশাচিক নৃত্য কৰিছে আৰু ৰঘুবংশৰ জন্মদাতা শ্ৰীৰামচন্দ্ৰৰ শিক্ষাদাতা এই মহামুনি বশিষ্ঠক যিমান দিনলৈকে বাধা দিব, ইমান দিনলৈকে মন্দিৰত কামাখ্যা গোসানীক কোনেও দেখা নাপাব। এই দিলো মই ঘোৰ অভিশাপ। অমংগল ঘটিব সেই পৃথিৱীতে, আৰু আপুনিও যেন তেনে কাৰ্যত লিপ্ত হ'ব লাগিব। কিয়নো আনিছা মনলৈ সংশয়? যদি পৃথিৱীৰ তেনে কাৰ্য লিপ্ত হ'ব লগা আছে, নিশ্চয় ধৰ্ম বুলি কৰিম পূৰণ। মিছাতে মনৰ চঞ্চলতাক প্ৰশ্ৰয় নিদিবা প্ৰিয়ে। কোনোবা এগৰাকী সন্যাসিনী আহিব লাগিছে আমাৰ সবেতে। কোন তুমি দেৱী সন্যাসিনী? কিয় আহি এই ঠাইত হলা উপস্থিত? সুন্দৰ প্ৰশ্ন কৰিছা প্ৰভু, তুমি একোৱেই নাজানা। শুনা তেন্তে, অনাথ বালিকা মই তেওঁৰ জীয়াৰী, ভিক্ষা বিচাৰি আহিছো তোমাৰ সমীপে।
হয় না কোন তোমাৰ পিতা আৰু কি ভিক্ষা তুমি আহিছা বিচাৰি কম সকলো কম কিন্তু কিন্তু প্ৰভু তাৰে কি কোৱা ভিক্ষা দিবা নে নিদিয়া তোমাৰ পৰিচয় নাপালে ভিক্ষা মই কিদৰে কৰিম প্ৰদান তেন্তে তুমি মোক নিৰাশ কৰিবা প্ৰভু নাহাতে নাহাতে সন্যাসী ভিক্ষাৰীক বিমুখ নকৰিবা না প্ৰিয়ে নাহাতে নাজানিলে পৰিচয় ভিক্ষাৰিণী ভিক্ষা মই কিদৰে কৰোঁ প্ৰদান জানি এই ভুল কৰোঁ কেনেকৈ নিদাহিত তুমি বহু আশাৰে আহিছিলো তোমাৰ সমীপে যি দেৱখনৰ তিনি পদভূমি তোমাৰে অৱতাৰ নহয়নে মাধৱ আজি হিমালয়ত অগৰু নাই সাগৰত পানী নাই দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ ওচৰত সামান্য ভিক্ষা দিবৰ বাবে সাধ্য নাই যাওঁ যদুপতি সময়ো উপচয় কৰিলো তাৰ বাবে ক্ষমিবা মোক নাযাবা সন্যাসী তোমাক যি প্ৰয়োজন মই তাকেই দিম না আজিলৈকে দ্বাৰকাৰ পৰা কোনো বিমুখ হৈ উভতি যোৱা নাই ভালদৰে ভাবিছো প্ৰিয়ে আবেগৰ ফলদাতা বিভুৰ হাতত এই সদায় বিপদত পেলাই ভাবিবৰ প্ৰয়োজন নাই না সৰকৰ পৰা পাৰিছ টানি মোৰ দৰতে ৰুব খুজিছো তাতোতকৈ দুৰ্লভ বস্তু দিব লাগিব নেকি তাতোতকৈ দুৰ্লভ যাৰ বাবে আজি দেৱগণৰ শিৰ অৱনত হৈ আছে মোক লাগে সেই দিব্যদিত্য ৰমণীৰ উৎপীড়ক অত্যাচাৰী দ্বাৰকাসুৰৰ ৰক্ত সন্যাসিনী কোৱা পাৰি দিব সন্যাসিনী পিতৃৰ আগত তুমি পুত্ৰৰ ৰক্ত বিচাৰি আহিছা কোন তুমি ৰাক্ষসী ৰমণী ৰাক্ষসী নহয় ৰাণী শান্তিৰ ছায়া ভিক্ষাৰিণী আজি বিশ্বকৰ্মাই সেই নৰকৰ বাবে দুৰ্গ নিৰ্মাণ কৰিব লগা হৈছে নৰকে 16,000 গোপীক বন্দী কৰি ৰাখিছে তাৰ ফলত দ্বাৰকাপতি সেই ক্ষেত্ৰত কোনো আখত লৰাব পৰা নাই নে পাৰিবানে প্ৰিয়ে ভালদৰে ভাবিছো নৰক পুত্ৰ মোৰ ভাবিবৰ প্ৰয়োজন নাই না কেৱল নৰকেইটো আপোনাৰ পুত্ৰ নহয় সেই জগতৰ সকলোৱে আপোনাৰ পুত্ৰ কন্যাৰ দৰে অত্যাচাৰে নৰকৰ প্ৰতি এনে উদাৰতা কিয় এই বিষয়ে সত্য বিচাৰ কৰিব লাগিব প্ৰিয়ে মই মিছা কোৱা নাই প্ৰভু হোৱা দেৱগণো এইফালে আহিব লাগিছে আপোনাৰ কৃপা ভিক্ষা বিচাৰি প্ৰণাম গ্ৰহণ কৰক যদুপতি তুমি প্ৰভু প্ৰাণধন ভকত বৎসল উদ্ধাৰ কৰা দেৱতাক কাকুতি আমাদের প্রণিপাতি
কৰিব গ্ৰহণ। আহক দেৱগণ। কি বাতৰি দেৱেন্দ্ৰ? মাধৱ, আহিছো আজি তোমাৰ কাষতে পাম বুলি অকল আমি দুজনেই নহয়, তিৰেশী দেৱতাই বিচাৰিছে আজি মৰণি নিৰ্মালী। দেৱগণ, প্ৰভু, দেৱতা বিহনে সৃষ্টি কেনেকৈ ৰব? সৌৰজগত কিদৰে চলিব? প্ৰভু, আমি আজি পৰাধীন, অসুৰৰ আজ্ঞাবাহী বৃত্ত। ইয়াতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। ধৈৰ্য ধৰক দেৱেন্দ্ৰ, ধৈৰ্য ধৰক। বাৰু দেৱগণ, এতিয়া তোমালোক যোৱা। প্ৰভু, এই বিষয়ে মই পুনৰ চিন্তা কৰি চাওঁ। ভাবিবৰ প্ৰয়োজন নাই নাথ। আপুনি আজি এই দেৱতাৰ জীৱন মৰণ স্থিৰ কৰিব লাগিব। হয়তো নৰসিংহৰ দৰে ভীষণ ৰূপ লৈ নৰকক সংহাৰ কৰক, নতু দেৱতাৰ নাম লুপ্ত কৰক চিৰকাললৈ। মাধৱ, কোৱা, আমাক সহায় কৰিবা নে নকৰা? যদি মই নকৰো, দেৱতাৰ নাম লুপ্ত কৰা। দেৱগণ, প্ৰভু, তোমালোক যোৱা এতিয়া। প্ৰভু, তোমালোকৰ মনোবাঞ্ছা মই কৰিম পূৰণ। অচিৰেই নিধন হব অত্যাচাৰী নৰক। প্ৰিয়ে, না, এই ক্ষেত্ৰত তুমি মোক কৰিবা সহায়। এতিয়া যোৱা সকলোকে নিজ কাৰ্যত অগ্ৰসৰ হোৱা। ব'লা প্ৰিয়ে। বলক নাথ। আহক মহাৰাজ, আপোনাৰ আদেশ মতেই বিজুলীৰ গতিৰে মন্দিৰৰ নিৰ্মাণ কাৰ্য হৈছে আৰম্ভ। ৰবা সেনাপতি, মহাৰাজ, প্ৰথমে কোৱাচোন মন্দিৰৰ কাম আৰু খটখট নিৰ্মাণৰ কাম কিমান বাকী আছে, মহাৰাজ, আৰু ৰাতিপুৱাবলৈ কিমান পৰ? মহাৰাজ, আপুনি সেইবিলাক চিন্তা নকৰিব। আপুনি মাথো দেৱী কামাখ্যা গাদৰাৰ ব্যৱস্থাহে কৰক। চমৎকাৰ। চাই লোৱাহি দেৱী কামাখ্যা, তোমাৰ প্ৰস্তাৱক ফলপ্ৰসূ কৰিবৰ বাবেই নৰকৰ এই আয়োজন। ৰাতিটোৰ ভিতৰতে পোৱাৰ আগতে খটি নিৰ্মাণ কৰি চাওঁ কেনেদৰে নোহোৱা অসুৰৰ অংক খাইনি। মহিষাসুৰক বধ কৰি খৰ্গৰ আঘাতেৰে অভাৱতে ঘূৰি ফুৰা তৰ্প বান্ধি লৈ যি দেৱ যৌৱন তোমাৰ অনন্ত ইচ্ছাই যাক লৈ অফুৰন্ত গৰ্বিত হৃদয়, সেই গৰ্ব খন্তেকতে ধূলিঘাত হৈ নৰকেৰে বিবাহ নিশ্চয়। দেৱজিৎ, মহারাজ, বধ করা তুরন্ত পক্ষিক দুর্ঘর সালনা অকাল বোধনাজি ঘর সালনা তো সময়ত রাতি পোৱাল ষড়যন্ত্ৰ দেৱতাৰ ষড়যন্ত্ৰ। আপুনি কোনো চিন্তা নকৰিব মহাৰাজ, নিশ্চয় এতিয়া ঘোৰ অন্ধকাৰ। সেই দুৰন্ত কুকুতক মই এতিয়াই আপোনাৰ সন্মুখলৈ আনিম ধৰি।
দুষ্ট পক্ষী কালে হচ্ছ মোৰ ভাঙি দিব খোজ মোৰ সোণৰ সপোন চোৱা দেৱজিৎ মহাৰাজ নিশাই কিয় ঘোৰ অন্ধকাৰ ভয় নাই চিন্তা নাই নৰকৰ প্ৰতিজ্ঞা অথলে নাযায় কি হল অকস্মাৎ হুম হুম হেৰদ হুম নৰক উষা দেৱী লগুণমতে বহিছে পাতক সূৰ্যদেৱ হৈছে উদয় নহল পুৰণ তোৰ কামনা মনৰ নহল পুৰণ তোৰ কামনা মনৰ নহল পুৰণ তোৰ কামনা মনৰ দিয়ামুখ বাহুতাশ্ৰয় বলক বলক মহাৰাজ আপোনাক বিশ্ৰামৰ অতি প্ৰয়োজন বাৰে 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 নৰৰূপী নাৰায়ণ আজি পৰিছো বেমূৰত ব্ৰহ্মদেৱৰ পাছতি বৰত বলিয়ান হৈ নৰকে আজি সৰহ হাজাৰ বীৰাংগনাক কৰিছে হৰণ অদিতি ৰত্ন স্বামী কবচ কুণ্ডলো কৰিছে হৰণ দৈৱৰ মতে মাতৃৰ অনুমতিত পিতৃৰ হাতত নৰকৰ মৃত্যুবৰণ এনে কাৰ্যই মোক ব্যথিত কৰিছে কিন্তু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত নৰকৰ অত্যাচাৰ মই মখি মোৰ কৰিবই লাগিব যদুপতি প্ৰণাম গ্ৰহণ কৰা যদুপতি শুনিছো তুমি হেনো নৰকৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবা তুমি ভুল শুনা নাই ধৰিত্ৰী মই তাকেই থিৰাং কৰিছো তুমি কিবা উপদেশ দিবা উপদেশ দিয়াৰ অধিকাৰ মোৰ নাই কিন্তু হে নাৰায়ণ অনুৰোধ কৰিছো এই যুদ্ধ ত্যাগ কৰা কাৰণ নৰক মোৰ পুত্ৰ সেয়ে যথেষ্ট কাৰণ হ'ব নোৱাৰে ধৰিত্ৰী নৰক জানো তোমাৰো সন্তান নহয় নিজ সন্তানক তুমি বধ কৰিবা কি কৰিবা ধৰিত্ৰী কুলাংগাৰ পুত্ৰ হলে কি ভীষণ যন্ত্ৰণা তাক জন্মদাতাইহে উপলব্ধি কৰিব পাৰে কিন্তু নৰকৰ অপৰাধ কি অতি গুৰুতৰ তাৰ কাৰণে দেৱতাৰ বন্ধন ৰমণীৰ কন্দন আৰু ব্ৰাহ্মণৰ অভিশাপেই যথেষ্ট ইয়াৰ মূৰতে যে তুমি চালকৰ চালনাথে যন্ত্ৰ চলে দেৱী যদুপতি সেয়েহে মই মোৰ ভুল শুধৰাব খুজিছো যদুপতি বসুন্ধৰা বিশ্বৰ কল্যাণৰ কেতু মাতৃ স্নেহ দিয়া বিসৰ্জন ভাবিছোৱা ভেদ কৰি মায়াৰ বান্ধোন কোন মই কোন তুমি কোনেই বা নৰক কি সম্বন্ধ আছে আমাৰ তেন্তে তুমি নৰকক বধ কৰিবা সেয়া মোৰ ধৰ্ম কি কলা যদুপতি পুত্ৰ হত্যা পিতৃৰ ধৰ্ম তুমি জানো নৰকক বধ কৰিব পাৰিবা তাৰ বাবে মোক তোমাৰো অনুমতি লাগিব
আৰু সময়ত সিও হ'ব। অসম্ভৱ অসম্ভৱ যদুপতি, তাৰ বাবে মোৰ পৰা অনুমতি নোপোৱা কদাপি। বসুন্ধৰা, মাতৃ হৈ পুত্ৰক হত্যা কৰিবলৈ কিবাদৰে মই দিম অনুমতি। তাৰ আগে তুমি মোক হত্যা কৰা যদুপতি। বসুন্ধৰা, হত্যা কৰা যদুপতি, মোক হত্যা কৰা। তুমি এতিয়া যোৱা বসুন্ধৰা। মোৰ কোনো ধৰ্ম কাৰ্যত তুমি বাধা নিদিবা। কেনি যাম মই পুত্ৰৰ মৰণ যজ্ঞ চাবলৈ জনকৰ ঘৰত কাৰ্যৰ ছদ্ম নাম লৈ ঠাই মাতৃৰূপে বৰ কষ্টৰে তুলিছিলো তাক। আজিও সি পিতৃৰ মুখ দেখা নাই। তাকো তুমি কাহিল হৈ যাবা। সাৰ্থক তোমাৰ দয়াময় নাম। বসুন্ধৰা, কিন্তু শুনা যদুপতি, বসুন্ধৰা, নৰক যে অবৈধ অমৰ সি, তাক বধ কৰিবলৈ মাতৃৰ অনুমতি লাগিব। আৰু সেই অনুমতি মই তোমাক প্ৰদান নকৰো যদুপতি। মই তোমাক প্ৰদান নকৰো যদুপতি। মই তোমাক বসুন্ধৰা, তুমি নাজানিলা বসুমতী, ময়ো ভুগি আছো সেই একেটি যাতনা। পুত্ৰৰ মংগল মানে দেৱ অমংগল, আৰু দেৱতাৰ মংগল মানে পুত্ৰৰ মৰণ। গতিকে বিশ্বৰ কল্যাণৰ বাবে মই নৰকক সংহাৰ কৰিবই লাগিব।
চরণ নীতি প্রভু শ্রী চরণ থাকে যেন অচলা ভকতি চরণ বন্দন যাও পুনৰ কাৰ্যত ব্ৰতী হবৰ নিমিত্তে আজ্ঞা পালি শ্ৰী হৰি যাব লাগিব মই প্ৰাগজ্যোতি ঘৰ দিশে চোৱা মই দানৱ মই দেৱ শিল্পী বিশ্বকৰ্মা শিল আৰু চকুলোৰে অসুৰৰ অভেদ্য দুৰ্গ নিৰ্মাণ কৰিছো বিৰাম নাই বিশ্ৰাম নাই গুৰুদেৱ দেৱতা হৈ আপুনি যি যন্ত্ৰণা ভোগ কৰিছে তাক দেখিবলৈ পাই মই বৰ কষ্ট পাইছো গুৰুদেৱ বন্দিত্বৰ কলংক যি ৰাখিলো ধৰাত সেয়া জানো কোনো কালেই আঁতৰি যাব যুগে যুগে জগতবাসীয়ে কৰিব প্ৰকাশ মৰ্ত্যৰ অসুৰৰ হাতত বন্দী বিশ্বকৰ্মা নৰকৰ অন্ধকাৰ পোতাশালৰ আলহী এয়া অতি অসহ্য মৈদানৱ এয়া অতি অসহ্য পিতা অসহ্যৰ বাঘ খুলিবলৈ আৰু বেছি পৰ নাই মই তোমালোকক মুক্ত কৰি দিবলৈ আহিছো যাই ইমান হাস নকৰিবি পিতা মোক আজি মুক্তি নালাগে মই আজি নৰকৰ বন্ধনত আবদ্ধ পিতা মোক ক্ষমা কৰিবা ইন্দুমতী মই গুৰুদেৱক উদ্ধাৰ কৰিব পৰা নাই ময়ো আজি বন্দী নৰকৰ দাসত্ব বন্ধনত তাৰ বাবে কোনো চিন্তা নকৰিবা সকলো মুক্ত হ'ব আজি যদুপতিয়ে নিজেই সমৰ কৰিব নৰকাসুৰৰ সমে গতিকে সকলো মুক্ত হ'বা পিতা মই এতিয়া আহিলো মৈদানত তুমি মাত্ৰ পিতাৰ যতন ল'বা মই আহিলো মই একো লাভ নাই ইন্দুমতী যদিও বা যদুপতিয়ে নৰকৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব জয় লাভ কিন্তু নৰকাসুৰৰেই হ'ব বসুধা নন্দনৰ বৈকুণ্ঠ লাভ হোৱাটো নিশ্চিত ধন্য নৰকাসুৰ বৈৰ ৰূপে চিন্তা কৰি শ্ৰীকৃষ্ণক সহজতেই তুমি মুক্তি লাভ কৰিবা গুৰুদেৱ এই জয় পৰাজয় আমাৰ বাবে নহয় বলা মৈদানৱ আমি নিজ কাৰ্যত ব্ৰতী হওঁগৈ দাদা তুমি আহিলা দাদা বাৰ্তা পঠাইছিলো মই বাৰ্তা মই লৰি আহিছো ভাই কোৱা কি কাৰণে এই যুদ্ধৰ আয়োজন নৰকাসুৰক সংহাৰৰ হেতু নৰকাসুৰ কোন নৰকাসুৰ দাদা বসুমতীৰ পুত্ৰ প্ৰাগজ্যোতিষৰ ৰজা যি আজি বিশ্বত আতংকৰ সৃষ্টি কৰিছে ধন্য নৰকাসুৰৰ বাহুবল শতবাৰ প্ৰশংসিছো মই দাদা তুমি ভুল বুজিছা দাদা যিদৰে মই বিশ্বৰ শান্তিৰ বাবে মাতুল কংস শিশুপাল জৰাখণ্ড কাল যবন আদি অশান্তিৰ কাৰণবোৰক নিৰ্মূল কৰি শান্তি ৰাজ্য স্থাপন কৰিলো ঠিক সেইদৰে বিশ্বৰ মংগলৰ কাৰণে নৰকাসুৰক
সংহাৰ কৰিব খুজিছো। ঠিকেই কৈছো ভাই, এনে মহাশক্তি অৱজ্ঞাৰ পাত্ৰ নহয়। দাদা তুমি ভুল বুজিছা দাদা। নাজানানে আমি কোন, কিয় নৰৰূপ ধৰিছো ধৰাত। নৰকে তোমাৰ আৰু মোৰ আগত তাৰ উচ্চকীৰ অৱনত নকৰে ৰাখি পাৰিলে সি আমাৰ শক্তিকো ধৰিলে মুখাৰি। তোমাৰ নাঙলকো কৰিব তিৰস্কাৰ। কি কলা ভাই? অত অহংকাৰ তাৰ, সি মোৰ নাঙলকো কৰে তিৰস্কাৰ। ভাই কৃষ্ণ, ওলোৱা যুদ্ধৰ হাজেৰে। দাদা ভাই দাদা প্ৰথমতে জানি লোৱা, কথাইটো অতিকে গধুৰ। আমাৰ লগত যাব লাগিব সত্যভামা ৰাণী। তেওঁৰ আদেশতে মুক্তি লাভ হ'ব অসুৰ নৰকৰ। মই তোমাকে নুবুজো কৃষ্ণ। সত্যভামা দেৱী কিয় যাব লাগে সমৰ ক্ষেত্ৰলৈ? দাদা তুমি নুবুজাটো স্বাভাৱিক। তুমি যি ভাল দেখা তাকেই কৰা। মই মাথো সময়ত যুদ্ধ যাত্ৰাহে কৰিম। মই এতিয়া আহিলোহে। তুমি নুবুজাটো স্বাভাৱিক কথা দাদা। তাহানি বসুমতীয়ে প্ৰকাশ্যে মোক স্বামীৰূপে পাবলৈ কৰা ইচ্ছাৰ বাবেই যে সত্যভামাৰূপে তেওঁ আজি মোৰ পত্নী হৈছে। এই কথা নৰক মাতা বসুমতীয়ে এতিয়াও বুজি পোৱা নাই। সত্যভামাৰ অনুমতি আহিছে, বসুমতীৰ অনুমতি হ'ব এয়া তেওঁতো নাজানেই। নৰকক সংসাৰৰ ক্ষেত্ৰত সত্যভামাৰ অনুমতিয়ে বসুমতীৰো অনুমতি হ'ব। যাওঁ, সত্যভামাক প্ৰাগজ্যোতিষৰ দিশে যাবলৈ প্ৰস্তুত কৰোগৈ। এ রাত্রির হার কারণ নিশ্চয় অর্থপূর্ণ নহয়নে আই? প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দে। কোৱাই, কি প্ৰশ্নৰ উত্তৰ বিচাৰি আহিব লগা? হিমাদ্ৰী প্ৰদেশৰ বীৰাংগনা সৰসজাৰ কুমাৰী আমি চিনি তই কাৰ আদেশত? কিয় আই, প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ আদেশত। কুলাংগাৰ পুত্ৰ, তোক যে মই সেই কাম কৰিবলৈ বাধা দিয়াৰ কাৰণ এটাই আছিল, তোৰ মৃত্যুক বাধা দিছিলো মই। যি দেৱদূত ৰমণীক তই কৰিলি হৰণ, জাননি তই কোন সেই ৰমণী? এতিয়া জানো জনাৰ কিবা প্ৰয়োজন আছে আই? ঠিকেই কৈছ তই। আজি ভগৱানৰ ইচ্ছাক বাধা দিয়াৰ শক্তি তোৰ মোৰ নাই। কিন্তু সেই কথা মাতৃৰ হৃদয়ে মানি লওঁ কিদৰে? ধন্য কাল, তোৰ অসাধ্য একোৱেই নাই। ধন্য কাল, তোৰ অসাধ্য একোৱেই নাই। যোৱাৰ আগতে এবাৰ নুসুধিলা কেনে আছো মই? মাতৃত্বৰ স্নেহে আহি মাথো কৈ গলা, পুত্ৰ অতি শীঘ্ৰে মিলিব মৰণ। সঁচাকৈ মাতৃ, আজি মোৰ জীৱন সাধ্য। ভগৱান বিষ্ণুৰ নৰ অৱতাৰ শ্ৰীকৃষ্ণ আজি মোৰ বিপক্ষে। আহা কৃষ্ণ, তোমাৰ পদধূলা পাই প্ৰাগজ্যোতিষ হব অমৰাৱতীপুৰ। মহাতীৰ্থত হব পৰিণত।
গৌৰৱবাহক প্ৰাগজ্যোতিষৰ গৌৰৱবাহক আই বহুমতী নৰকৰ আজি প্ৰাণলৈ মমতা নাই নৰকৰ আজি প্ৰাণলৈ মমতা নাই নৰকৰ আজি প্ৰাণলৈ মমতা নাই Thina nita kita thei dau heri thina thei Judha he tum soli jai Rama ki sabhai samata hate dhori sagra pani jai Thina nita kita thei dau her thina thei দাদা ভাই এতিয়া উপায় কি দাদা নৰকে নিজেই যদি দুৰ্গৰ দ্বাৰ মেলি ওলাই নাহে দাদা বিশ্বকৰ্মাই বনোৱা দুৰ্গ ভেদ কৰাটো ইমান সহজ নহয় দাদা তেন্তে ভাই সত্যভামা দেৱী আৰু আমাৰ বিপুল বাহিনী কি ইয়াৰ পৰাই উভতি যাব দাদা সত্যভামা সময়ত হ'ব উপস্থিত সময়ত তুমি সকলো বুজিবা তোমাকনো মই কেতিয়া বুজি পালো ভাই হৌৱা কোনোবা এজন এইফালে আহিব লাগিছে কত সৌভাগ্যৰ বলত ৰামকৃষ্ণৰ আজি চৰণ দৰ্শন কৰিবলৈ পালো প্ৰভু দাসৰ সেৱা কৰক গ্ৰহণ উঠা বিশ্বকৰ্মা সঠিক সময়তে তুমি হলা উপস্থিত এই দুৰ্গৰ পথ মুকলি কৰি দিয়া এয়া কেনেকৈ সম্ভৱ হ'ব প্ৰভু আজি দুৰ্গৰ কাম সম্পূৰ্ণ হোৱাত নৰকাসুৰে মোক মুক্তি কৰি দিছে এনে কাৰ্য মই কেতিয়াও কৰিব নোৱাৰো প্ৰভু ধন্য বিশ্বকৰ্মা ধন্য তুমি নিজ হাতে কৰা সৃষ্টিক কিদৰে ধ্বংস কৰিবা নৰকে নিজেই দুৰ্গৰ দ্বাৰ মেলি ওলাই আহিব তেন্তে অতি সুন্দৰ কথা বিশ্বকৰ্মা প্ৰভু তুমি সাগৰৰ বুকুত এটি প্ৰাসাদ নিৰ্মাণ কৰাকৈ তাত 16,000 কন্যা থাকিব আৰু তেওঁলোক মোৰ বিবাহিত পত্নী হ'ব মই একো বুজা নাই প্ৰভু নবুজাটো স্বাভাৱিক শুনা ত্ৰেতাত যেতিয়া মেঘনাথে মায়া সীতাক বধ কৰিছিল মিত্ৰ বিভীষণে মোক স্পষ্ট কৰে সেয়া মায়া সীতাহে আছিল আৰু তেতিয়াই অগ্নিদেৱে সেই মূৰ্তিসমূহ মোক দেখুৱাত তাত প্ৰাণ সঞ্চাৰ হয় আৰু তেওঁলোকে মোক স্বামী ৰূপে পাবলৈ প্ৰাৰ্থনা কৰে নৰকে হৰণ কৰা সেই 16,000 কন্যাই হ'ল সেই সীতাৰ মূৰ্তিসমূহ বুজিলো প্ৰভু সকলো অলৌকিক যাওঁ প্ৰভু আপোনাৰ আদেশ পালন কৰোগৈ যোৱা বিশ্বকৰ্মা বলা দাদা বলা ভাই
কোনে ধৰিত্ৰী আজি তই বৰ ভাগি ধৰিত্ৰী হৱা হৱা সৈন্য দেৱগণে হাঁহিব লাগে বসুমতী গন্ধৰ্বই মৃদংগ বজাই অট্টহাস্য কৰিব লাগিছে মোকেই উপহাস কৰি মোৰ পুত্ৰৰ মৃত্যু হ'ব দেখি সকলোৱে আনন্দ কৰিছে ধৰিত্ৰী আজি তোৰ সকলো কোনেৰে দিব কোনে তোক দিব নাই যদুপতি পুনৰ অনুৰোধ কৰোঁ ঘূৰাই দিয়া মোক নৰকৰ জীৱন 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 হে যদুপতি চাই যোৱাহি আজি বসুধৰ পিলা দেখা দেখা জানা বিধিৰ লিখনা এইবাৰ তুমি মোক কৰিব লাগিব সহায় দাদা বলোৰামে ইতিমধ্যে নৰকৰ সেনাৰ লগত যুদ্ধৰ কৰিলে সূচনা এইবাৰ তুমি গৰুৰ পৰিচালনা কৰি সেই দিশে কোৱা অগ্ৰসৰ তাৰ বাবে কোনো চিন্তা নকৰিব নাথ নৰকে পুষ্প বানেৰে মোক ৰণলৈ কৰিছে আহ্বান সাৱধানে সেই দিশে হওঁ অগ্ৰসৰ বোলা প্ৰিয়ে নৰকক দেও সঁহাৰি বোলা পক্ষীৰাজ সেই দেৱজিতে মৃত্যু লৈ কদাপিতো কৰা নাই ভয় পাৰ যদি আত্মৰক্ষা কৰ তেন্তে সেয়ে হওক
জিকৰণৰে ডাকি হৰি হৰি বোলা যি পচন্দ শক্তিৰে নৰকে যুদ্ধ কৰিছে দাদা বলুৰামো কৰিছে পলায়ন বলক বলক নাথ দাদাক আমি কৰোঁগৈ সহায় নালাগে হৌ আছোৱা মোকে বিচাৰি নৰক এইফালে ৰাখিব লাগিছে যদুপতি কিয় আহি প্ৰাগজ্যোতিষপুৰত ৰণভিক্ষা কৰিলা দুৰ্মতি নৰক মৃত্যু তোৰ চাপে লোচৰ দেৱ দৈত্য ৰমণীৰ চকুৰ পানীৰে পতন তোৰ আনিলে পাম যদুপতি নোৱাৰিবা হাৰিব আজি যাৰ হাতে যত মানে অসন্নিপতি কৰিছে না নিধন তাৰ এই প্ৰতিফল ল'ব আজি যাৰ নৰকে সেই প্ৰতিশোধৰ গৰাকী তুমি নোহোৱা নৰক তুমি যাৰতো নহয় অখৰো নহয় জন্ম অধিকাৰে তুমি দেৱতা তুমি যে নাৰায়ণৰ পুত্ৰ আৰু ময়ে নাৰায়ণৰ পূৰ্ণ অৱতাৰ পিতৃ কুমাৰ আকৌ আনিলা কপটতা যাৰ বাবে বিখ্যাত তুমি যদি তোমাৰ কথাই সঁচা তেন্তে মোৰ এই বৈষ্ণৱী অস্ত্ৰৰ গতিৰোধ কৰা তেতিয়াহে জানিম তুমি মোৰ পিতা জগতৰ পিতা দেৱ নাৰায়ণ কিন্তু তাৰ লগে লগে মই যে তোমাক হেৰুৱাব লাগিব নৰ তথাপি মোৰ মনত শান্তি হ'ব বিশ্বাসী জানিব তুমি মোৰ পিতা বহুমতীৰ ঔৰখ জাত ঘৃণিত সুৰে আজি প্ৰকাশ্য কৰিব প্ৰকাশ জাৰজ নহওঁ মই বহুমতী মাতৃ মোৰ পিতা দেৱ নাৰায়ণ আহা পুত্ৰ নৰক হাৰংগত জড়িল তোমাৰ মৃত্যুৰ বান পাৰা যদি ৰক্ষা কৰা আপোন প্ৰাণ জুৰিল ময়ো ধনুক মহাব্ৰহ্মবান হয় হক সৃষ্টিনাশ চাৰিওদিশে ঘটক প্ৰলয় নৰকৰ আখৰি শক্তিৰ ব্ৰহ্মাণ্ড আজি পাওক পৰিচয় মহাদুখে চক্ৰবাণী কৰিলা নৰকে কৰিলা আনন্দিত মন নৰকে কৰিলা দেখা দেখা সৰ্বদান ঈশ্বৰৰ লীলা পাতক সাধু ডাকিয়ে
একমাত্ৰ বাকী আছে মোৰ সুদৰ্শন। কি কৰোঁ কোৱা প্ৰিয়ে? আত্মৰক্ষা কৰক নাথ, আত্মৰক্ষা কৰক। নৰকক সংসাৰৰ হেতু আপোনাৰ সুদৰ্শনকে কৰক প্ৰহাৰ। দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা পুত্ৰ কব দিব মাতি আজ্ঞাকে ললা উদৰখন চক্ৰধাৰী সন্তৰ বান্ধৱ হৰি কৰি আছা ভকত উদ্ধাৰ প্ৰাণ। হৰি হৰি হৰিয়ে হৰি হৰি হৰিয়ে পুত্ৰ সমেৰণ কৰি নিজ প্ৰতি গাক ৰাখি মুক্ত কৰা জীৱন সাৰ প্ৰাণ। হৰি হৰি হৰিয়ে হৰি 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 অত্যাচাৰী নৰক, তই যি পাপ কৰ্মে লিপ্ত হৈ পিতৃৰ উপযোগ আখিলি ধৰাত, সেই নিমিত্তে মৃত্যু তোৰ অৱশ্যম্ভাৱী। আহা যদুপতি, বৈৰী ভাৱে আজি মোক দিয়ালিংগ দেখা দেখা বিধিৰ বিধান বিধিৰ বিধান বিধিৰ বিধান মই কি দেখিছো? মই এতিয়া কি কৰো? হে প্ৰভু, হে অভাগী, কিয় এদিন দেখুৱালা? নৰক, বাছা নৰক, বাছা নৰক,
নাথ এটি মাত্র পুত্র যোৱা পুত্ৰ নৰ আজি খন্তে স্থান পালা তুমি বৈকুণ্ঠ ধামত আজি খোল অমাবস্যা নিশা তোমাৰ এই মৃত্যু উপলক্ষে জ্বলিব অযুত বন্তি হব দীপাঞ্জিতা আজি প্ৰথম দীপাৱলী হব প্ৰাগজ্যোতিষৰ আজি খন্তে খোল বসুধা নন্দনৰ বৈকুণ্ঠ লাভ যোৱা বসুমতী এতিয়া তুমিও নিজ কৰ্তব্যত খোৱাকৈ অগ্ৰসৰ ভাল ভাল প্ৰভু শিৱা আজ্ঞা আপোনাৰ শিৱা আজ্ঞা বলা প্ৰিয় আমিও নিজ কৰ্তব্যত অগ্ৰসৰ বলা পক্ষীৰাজ সুরি